সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এয়া এগাল মান কঁঠাল খাইছোঁ বুলি ভাবিছে নেকি? নাই খোৱা দেই। কঁঠালটো ইমান এটা ভাল নাছিলে। মানে ছোৱালী মোমাইকৰ ঘৰৰ পৰা দিছিলে, গুটিখিনিকে উলিয়াই পেলালোঁ। তাৰপাছত সেয়া আছিলে সময় প্ৰায় 11:30 মানত। তাৰপিছত দুপৰীয়া ভাত বনাবলৈ ফ্ৰিজটো খুলি পাচলিকেইটা উলিয়াই ল'লোঁ। আমাৰ ৰান্ধনীবোৰৰ এটাই সমস্যা যে কি বনাওঁ কি নবনাওঁ। তাৰপিছত পাচলিকেইটা উলিয়াই লৈ পেলাই ভাত বনোৱা যোগাৰত লাগি গ'লোঁ। গৰমতে মানে আপোনাৰ যিকোনো বস্তু বনাবলৈ মনেই নাযায়। এনেই চিম্পুলকৈ মানে পটককৈ হোৱাকৈ বস্তুবিলাক বনালেহে ভাল লাগে মানে। নহ'লেতো জানেই গেছৰ ওচৰত ৰৈ থাকিবই নোৱাৰি গৰমত। তাৰপিছত এয়া প্ৰসাদ কেইটামান আছিলে, মানে যোৱাকালিয়ে মায়ে আনিছিলে। তাৰপিছত দাইল কেইটামানো তিয়াই ল'লোঁ। আনফালে কলডিল এটাও উলিয়াই ল'লোঁ, অকণমান কলডিল ভাজিও বনাম বুলি। কলডিল ভাজিছিলোঁ, আনহাতে ভেন্দি, ভাতকেৰেলা, পটল, আলু চব মিক্স কৰি অকণমান তেল সৰহকৈ দি বনাইছিলোঁ। এয়া চব কাটি বাছি লৈছোঁ। প্ৰথমে মই চবখিনি কাটি বাছিয়ে লওঁ, তাৰপিছতে বনাওঁ। তেতিয়া মানে সোনকালে হয় আৰু ৰেডি কৰি ল'লে। তাৰপিছত মাজতে আকৌ খাই ল'লোঁ আইচক্ৰীম। এইটো যোৱাকালি মানে মা গৈছিলে যে, সেই মায়েও লৈ আহিছিলে। ছোৱালী আৰু মা আছে টিভি ৰুমত, গতিকে তাতে খাওঁ বুলি উলিয়াই ল'লোঁ। ধুনীয়াকৈ আমি খাই ল'লোঁ। তাৰপিছত ছোৱালীয়ে পেলালে ভুজিয়া। তাইক বোলো ধুনীয়াকৈ সাৰাচোন, অকণো সাৰিব পাৰে। এনেই আৰু টাইম পাছ, নহ'লে ভাত বনাই থাকিলে অশান্তি কৰি থাকে যে। আৰু সৰু ল'ৰা ছোৱালী একে ঠাইতে বহিও নাথাকে বা একেটা বস্তুকে খেলিও নাথাকে। আনফালে কলডিলৰ ভাজিখিনিও বহাই দিলোঁ। তাৰপিছত গা পা ধুৱাই ছোৱালী ভাতকেইটা খুৱাই ল'লোঁ। লৈ পেলাই আমিও ধুনীয়াকৈ খাই ল'লোঁ। মই খাইছিলোঁ আকৌ পানী দিয়া ভাত, ৰাতি ভাত কেইটামান আছিলে, তাকে ৰাতিপুৱা পানী ঢালি থৈ দিছিলোঁ। বোলো আজি মই এইকেইটাকে খাই ল'ম, বহুত দিন খোৱাও নাই। ল'ৰা ছোৱালীৰ কাৰণে পানী দিয়া ভাত খাবই নোৱাৰি যিহেতু। আজি বহুত দিনৰ মূৰত খালোঁ। মানে খাই বৈ উঠি অকণমান জিৰালোঁ, ছোৱালীও শুলে আবেলি। তাৰপিছত আৰু এনেকৈ দিনটো আজি পাৰ কৰিলোঁ। আকৌ ৰাতি সাজু সোনকালে বনাই আজৰি হ'লোঁ। আজি ভিডিঅ'টো ইমানেই। চাই ভাল পালে